2000 শিক্ষিত অসমীয়া থলুৱা খিলঞ্জীয়া আৰু ভূমিপুত্ৰক লগত লৈ মই আজি জানুৱাৰী মাহৰ 3 তাৰিখে ৰবীন আৰ্মিৰ শুভাৰম্ভ কৰিছোঁ। ৰবীন আৰ্মিৰ প্ৰত্যেকজন সৈনিকক আমি দুমহীয়া শাৰীৰিক প্ৰশিক্ষণ প্ৰদান কৰিছোঁ, 3 মহীয়া কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰিছোঁ আৰু তাৰ পাছত তেওঁলোক এতিয়া ফিল্ড ট্ৰেইনিঙৰ বাবে সাজু হৈছে। আজিৰ পৰাই ৰবীন আৰ্মিৰ যিটো এপটো এণ্ড্ৰইড আৰু iOS মানে গুগল প্লে ষ্ট'ৰ আৰু এপল ষ্ট'ৰত উপলব্ধ হৈছে। আপোনালোকৰ যি প্ৰয়োজন, কাৰোবাক যদি ইলেক্ট্ৰিচিয়ান লাগে, কাৰোবাক যদি প্লাম্বাৰ লাগে, কাৰোবাক যদি বিউটিচিয়ান লাগে, কাৰোবাক যদি বিষয় শিক্ষক লাগে, ইংৰাজী, অসমীয়া, অংক বা বিজ্ঞান, কাৰোবাক যদি মিউজিক টিচাৰ লাগে, গিটাৰ, ভায়লিন, তবলা, কাৰোবাক যদি মেডিকেল এছিষ্টেঞ্চ লাগে, কাৰোবাক যদি হস্পিটেলৰ ৰখীয়া ল'ৰা লাগে, কাৰোবাক যদি এম্বুলেন্স লাগে ইত্যাদি বিভিন্ন ধৰণৰ কামৰ বাবে আপোনালোকে ৰবীন আৰ্মিক ক'ব পাৰে। মানে যিদৰে ছুইগি জামাটোত অৰ্ডাৰ দিয়ে, যিদৰে এমাজনত অৰ্ডাৰ দিয়ে, তেনেধৰণে একেধৰণৰ এপটোত অৰ্ডাৰ দিব পাৰিব। আপোনালোকৰ আগফালে খালী মাটি আছে, ফুলদি এখন বনাই দিব লাগে, ৰবীন আৰ্মিয়ে গৈ বনাই দি থৈ আহিব। আপোনাৰ পাছফালে মাটি এখিনি পৰি আছে, এখন আপোনাক কিটচেন গাৰ্ডেন লাগে, সময় নাই, ৰবীন আৰ্মিয়ে গৈ 4 ঘণ্টাত আপোনাৰ কিটচেন গাৰ্ডেন তৈয়াৰ কৰি থৈ আহিব। আপোনাৰ টেৰেছখন এনেই পৰি আছে, ছাদখন এনেই পৰি আছে, তাত এখন কিটচেন গাৰ্ডেন লাগে, বনাই থৈ আহিব। আজিৰ পৰা গুৱাহাটীত ৰবীন আৰ্মিৰ ছাৰ্ভিচ লাইভ হৈছে। অসমবাসী ৰাইজে আশীৰ্বাদ কৰিব, আপোনালোকৰ সঁহাৰিয়েহে ৰবীন আৰ্মিক জীয়াই ৰাখিব। আজি মই 2000 ল'ৰাক লৈ আগবাঢ়িছোঁ। মই আশা কৰিছোঁ ভৱিষ্যতৰ দিনত আপোনালোকৰ সহায় পালে 1 লাখ অসমীয়া ল'ৰাক অসমতে মানে নিজৰ জীৱিকা নিৰ্বাহ কৰিবলৈ সুযোগ প্ৰদান কৰিব পাৰিম। আৰু অলপ দিনৰ আগতে আমি শুনিলোঁ কাৰ্বি চাইনিজ গো বেক কিয় দিব পাৰিছে। তাত 6 শিডিউল দিয়া আছে, তেওঁলোকক শিডিউল ট্ৰাইব দিয়া আছে, সকলোবোৰ সাংবিধানিক অধিকাৰ দিয়া আছে। বাকী আমাৰ ইয়াত থকা আহোম, মৰাণ, মটক, কোচ, ৰাজবংশী, চাহ জনজাতি আদিয়ে বিচাৰিহে আছে। কিন্তু য'ত দিয়া হৈছে তাতে যেতিয়া গো বেক ধনি দিব পৰা হৈছে, গতিকে আমি সাৱধান হ'ব হ'ল। গতিকে আমাৰ খিলঞ্জীয়া থলুৱা ল'ৰাবোৰক আপোনালোকৰ এই ব্যৱসায়িক কামবোৰৰ বাবে আমন্ত্ৰণ জনাওঁ আৰু অসমখনক সুৰক্ষিত কৰি ৰাখক, এইটোৱে মোৰ আহ্বান। আজিয়ে গুগল প্লে ষ্ট'ৰলৈ গৈ বা এপল ষ্ট'ৰলৈ গৈ ৰবীন আৰ্মি এপটো ডাউনলোড কৰক আৰু আপোনালোকৰ দৰকাৰী কামৰ বাবে ৰবীন আৰ্মিক বিচাৰক। ধন্যবাদ। আজিৰ পৰা গুৱাহাটীত এভেইলেবল হৈছে। আমি উইদিন এ ভেৰি শ্বৰ্ট টাইম আমি সমগ্ৰ অসমতে ইয়াৰ ছাৰ্ভিচ এভেইলেবল কৰিবলৈ চেষ্টা কৰিম। সেইটোত মোৰ কৰিবলগীয়াখিনি ইতিমধ্যে মই কৰিছোঁ, কাৰণ মই SIT ওচৰলৈ গৈছোঁ, ন্যায়িক আয়োগৰ ওচৰলৈও গৈছোঁ। গতিকে মই পিছু হুকি অহা মানুহ নহয়, মই শেষলৈকে লাগি থাকিম, সেইটো কথাত শেষলৈকে লাগি থাকিম। প্ৰজেক্ট জুবিন গাৰ্গো আৰম্ভ কৰিছোঁ ইতিমধ্যে। প্ৰজেক্ট জুবিন গাৰ্গৰ অধীনত কালি জুবিন গাৰ্গে নিজে লিখা যিমানবোৰ গীত আছিল, মই লিখা বা অন্য মানুহে লিখা নহয়, একেবাৰে নিজে লিখা, নিজে সুৰ কৰা গীতৰ পুথি গীতিকাৰ জুবিন গাৰ্গ, প্ৰজেক্ট জুবিন গাৰ্গৰ অধীনত কালি গ্ৰন্থমেলাত আমি মুকলি কৰিছোঁ। তাৰ লগে লগে আৰু বহুকেইটা পৰিকল্পনা আছে, সেইবোৰ হৈ যাব। সমান্তৰালভাৱে ৰবীন আৰ্মিৰ কামো চলি থাকিব। গতিকে আমি অসমখনক সুৰক্ষিত কৰি ৰাখিব লাগে, নিজৰ মাজতে নিজৰ কামবোৰ কৰোৱা হওক। আৰু যিসকল ল'ৰাই ৰবীন আৰ্মিত অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেখেতসকলকো মই আহ্বান জনাইছোঁ। আমাৰ এইটো ছেশ্যন শেষ হ'ব এতিয়া ITI, আৰু খুব সোনকালে নতুন ছেশ্যন আৰম্ভ হ'ব। তোমালোকো সাজু হোৱা, সকলোৰে বাবে ট্ৰেইনিং সম্পূৰ্ণ বিনামূলীয়া।